হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত এটা নতুনকৈ লং ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। তো কেৰেলাৰ পৰা আহি পেলাই অলপ ভিডিঅ' এইকেইদিন বনোৱা নাছিলোঁ, অকণমান ৰেষ্টটো লৈছিলোঁ, লগতে অলপ বেলেগ বেলেগ কামত ব্যস্ত হৈছিলোঁ। মই যিহেতু ফুড ব্লগ বেছিকৈ বনাওঁ, লাইফষ্টাইল ব্লগ নবনাওঁৱেই তেনেকৈ, তো সেইকাৰণে মানে ফুড ব্লগ বহুত দিন বনোৱা নাছিলোঁ। ইনষ্টাগ্ৰামত বাৰু দুই এটা আহি আছে। বাকী কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মানে লাষ্ট কেৰেলা ব্লগ চিৰিজটোত আপোনালোকে ইমান মৰম দিলে, ইমান ভাল লাগিল ন। তো আমি আৰু এটা প্লেন কৰি আছোঁ, এমাহ দুমাহমান লাগিব বাৰু। এটা বহুত ডাঙৰ ট্ৰিপ এটা প্লেন কৰি আছোঁ। যদি ভগৱানৰ কৃপাত যদি ছাকচেছফুল হয় সেইটো বেলেগ কথা বাৰু। বাকী নতুন এটা ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। মানে আৰু এমাহ ডেৰমাহ দুমাহমান পিছত আমি এটা ট্ৰিপ কৰিম। আৰু এইবাৰ ভাবিছোঁ জিমনিখনটো অলপ ৰেষ্ট দি পেলাই এইবাৰ এই ফ্ৰন্সখনে লৈ যাওঁ নেকি, নে কি কয়? এইখন যাবনে? তো এইখন লৈ যাব লাগিব, এইবাৰ প্লেন কৰি আছোঁ। তো বলক আজিৰ ভিডিঅ'টো আপোনালোকক দেখাওঁ, আজি দিনত কি কৰোঁ। প্ৰথমতে আমি এখন ৰেষ্টুৰেণ্টত যাম, নতুনকৈ খুলিছে লখৰাত, ঠিক আছে। এখন ধুনীয়া অসমীয়া থালিৰ পোৱা ৰেষ্টুৰেণ্ট এখন খুলিছে, আখল বুলি, লখৰাত। একদম লখৰাৰ মানে ফ্লাইঅভাৰৰ একদম কাষতে, শাউকুছি ৰোডত। তো তাত গৈ আছোঁ বঢ়িয়াকৈ, ৰেডি চেডি গা পা ধুই ৰেডি চেডি হৈ লৈছোঁ। আৰু এতিয়া সময় হ'ল 12টা বাজিলে। তো বলক সেইখনত যাওঁ, তাৰপিছত গধূলি আৰু এটা জেগাত যাম। তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিম। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ আখল। তো এইখিনি মোৰ পিছলৈ দেখিবলৈ পাইছে, এইফালে এখন আখল নতুনকৈ খুলিছে, আখল দ্য আছামিজ কিটচেন। এইটো ফাৰ্ষ্ট ফ্ল'ৰত এই গোটেই বিল্ডিংটোত, য'ত এক্সিছ বেংকৰ বিল্ডিংটো হয়, লখৰাৰ এক্সিছ বেংক এইটো, তাৰে ওপৰত আছে আখল। তো এনেকৈ সোমাই যাব লাগিব, এইখিনি দি সোমাই যাব লাগিব, এনেকৈ মই দেখাই আছোঁ বাৰু। আৰু ইয়াৰ লোকেশ্যনটো হ'ল এই বিল্ডিংটোত আছে, য'ত এক্সিছ বেংক আছে লখৰাৰ। এইফালে লখৰাৰ যিখন ফ্লাইঅভাৰ, গম পাইছে না? মানে এইফালে হাইৱেটো আছে, লখৰা ফ্লাইঅভাৰৰ পৰা আপোনালোকে যদি শাউকুছি ছাইডে আহে, তো লখৰা ফ্লাইঅভাৰৰ তলেৰে যদি আপোনালোকে শাউকুছি অভিমুখে আহে, তেনেহ'লে এইফালে শাউকুছি যায়। তো শাউকুছি যোৱা ৰাস্তাত আপোনালোকে লেফ্ট চাইডে পাই যাব এই বিল্ডিংটোত। তো আখল যাবৰ কাৰণে আপোনালোকে এনেকৈ সোমাই যাব লাগিব। তো এইটো ৰাস্তা এনেকৈ আপোনালোকে দেখিবলৈ পাইছে, তাতে লিখা আছে আখল। তো এনেকৈ সোমাই গৈ পেলাই আপোনালোকে এই বিল্ডিংটোৰ পিছফালে দি যাব লাগিব। তো বলক, তো এনেকৈ সোমাই আপোনালোকে এতিয়া গাড়ী চাড়ী ৰাখিব পাৰিব, বাইক চাইক ৰাখিব পাৰিব। আৰু এনেকৈ সোমাই যাব লাগিব, ঠিক আছে। এনেকৈ সোমাই যায়, আগেৰে আছে চিৰিটো। তো ইয়াতে আপোনালোকে দেখিবলৈ পাই থাকিব আখল, নহ'লে আখলৰ মানে যিটো আছে। তো বলক, এইখনত খানা কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ। তো এইটো হ'ল ইয়াৰে এণ্ট্ৰি, লেটছ গ'। ৱা, মস্ত ডাঙৰ দেখোন, ধুনীয়া বনাইছে, দেখিবলৈ হৈছে বহুত ধুনীয়াকৈ। এইবিলাক ডলা বুলি কৈ নেকি, চালঙিবিলাক অসমীয়া ধুনীয়াকৈ ইয়াতে লগাইছে, মানে ইণ্টেৰিয়ৰটোৰ কথা কৈছোঁ। তো য়েল্ল' ৰেড কালাৰৰ ইণ্টেৰিয়ৰ, বহুত ডাঙৰ আহল বল স্পেচ কিন্তু দেই। তো ইণ্টেৰিয়ৰটো বম ডাঙৰ, 40জনমান মানুহৰ কেপাচিটি আছে চাগে, 40জনমান মানুহে খাব পাৰিব আৰু। তো দেখিবলৈ হৈছে বহুত ধুনীয়া আহল বল স্পেচ, একদম ৰাস্তাৰ কাষতে। আপোনালোকে যদি লখৰা চাইডৰ পৰা, লোকেশ্যনটো আপোনাক বুজাই দিলে, লখৰা ব্ৰিজৰ পৰা আপোনালোকে সোমাই লেফ্ট চাইডে পাব, পাৰ্কিঙৰো সুবিধা আছে ধুনীয়া, সেনেকৈ সোমাই আহিব লাগিব। মই লোকেশ্যনটো আপোনালোক জনাইছোঁ। তো এইখন ইয়াৰে মেনুখন মই আপোনালোক জনাই দিওঁ কি আছে। এইফালে ভেজ থালি, স্পেচিয়েল ভেজ থালি, মানে ভেজ থালি 100 টকাত পাব, আৰু স্পেচিয়েল ভেজ থালি পাই যাব 150 টকাত। তো ইয়াতে দুটামান আইটেমৰ চাগে অলপমান হেৰি আছে, দুটামান আইটেম বেছিকৈ আছে, তো দেখিবলৈ পাইছে। বাকী পনীৰ থালি 250, লোকেল চিকেন থালি 300, বাকী এইফালে ব্ৰইলাৰ থালি, মটন থালি, ডাক থালি, পৰ্ক থালি 330 ৰুপিজত। পৰ্ক থালি আপোনালোকে পাই যাব, মটন থালি 380 ৰুপিজ, দামটো ঠিকে আছে। যদি আপোনালোকে কোৱান্টিটিবিলাক দেখা আছে, ফিছ থালি, আখল স্পেচিয়েল থালি, এইখন ইয়াৰ স্পেচিয়েল থালি 550 ৰুপিজত। মানে ইয়াতে চব থাকিব চাগে, ডাক কাৰী, মটন কাৰী, ফিছ চব থাকিব। তো এইফালে দেখিবলৈ পাইছে বাকী এক্সট্ৰা আইটেম, পৰ্ক আইটেমছ, ফিছ আইটেমছ। তো এইখিনি ফিছ আইটেমছ, এইখিনি পৰ্ক আইটেমছ, এইখিনি ডাক আইটেমছ, চিকেন, মটন, ডেজাৰ্ট, ক্ষীৰ। তো এইখন মেনু, বাহ ধুনীয়া লাগিছে। তো আপোনালোক মেনুখন দেখাই দিছোঁ, বহুতে জানিব বিচাৰে দামটো, বহুত ভিডিঅ'ত দেখাওঁ, চব ভিডিঅ'তে দেখুওৱা যায়, লাষ্টৰ ফালে দেখুওৱা যায়। আজি প্ৰথমতে দামটো দেখাই দিছোঁ। এতিয়া খানা অৰ্ডাৰ কৰিছোঁ, বনাইছোঁ, যিহেতু নতুন ৰেষ্টুৰেণ্ট, ডিচেম্বৰৰ 1 তাৰিখে অপেনিং হৈছে। তো বলক এইখন ৰিভিউ কৰোঁ, এক্সপ্ল'ৰ কৰোঁ, কি খানা পোৱা যায়, লগতে থালিখন কেনেকুৱা আপোনালোকক জনায়। আৰু বাকী বহুত দিনৰ মূৰত ধূপদীপ, একো নাই এইফালে নেদেখাওঁ। ধূপদীপে অলপ চুলিৰ হেয়াৰ ষ্টাইলটো বেলেগ কৰিছে। নিউ ইয়াৰ নিউ লুক। হা, নিউ ইয়াৰ নিউ লুক। তুমি নতুন বছৰ নাওঁতে কৰিলা দেখোন লুক। এতিয়া মানে মই এতিয়া ৰিভিল কৰি দিলোঁ ন, মানে নিউ ইয়াৰ কৰি বাকী ইণ্টেৰিয়ৰটো ভালেই লাগিছে। আপোনালোকে একদম ধুনীয়া ফাইন ডাইন, অসমীয়া ফাইন ডাইন, পৰিয়ালৰ লগত, ফ্ৰেণ্ডছৰ লগত আহি পেলাই খাব পৰা জেগা আৰু ধুনীয়া। তো মেইনলি এতিয়া খানাটো বা কেনেকুৱা হয়, এয়া আহি গ'ল আখলৰ স্পেচিয়েল থালি, য'ত মাছ মাংস চব থাকে। মানে দেখিবলৈ হৈছে ধুনীয়া এখন, এনেকুৱা চালঙি বুলি কয় আমাৰ ফালে, ডলা বুলিও কয়, ডলাটো অলপ বেলেগ হয় বাৰু। তো এনেকুৱা চালঙিত দিছে। তো হা, এইখন ডলা বুলি কয় ন, কিবা নাম আৰু, মানে এইটো আপোনালোকে কাৰেক্ট কৰি দিব যিসকলে মানে ভালকৈ জানে। তো ইয়াতে এইখন থালি, মানে যিখন স্পেচিয়েল ভেজ থালি, তাৰ লগত মাছ মাংসখিনি থাকে। মই কি আছে প্ৰথমতে দেখাই দিওঁ। তো ভাতৰ লগত পাপৰ, চালাড, এইফালে মাটি দাইল থাকিব, চব্জি থাকিব, খাৰ থাকিব, মচুৰ দাইল, এইফালে ক্ষীৰ, এইফালে আপোনাৰ শাক ভাজি, এইফালে আলু ভাজি, এইফালে আলু পিটিকা, নেমু, লগতে এটা ধুনীয়া আচাৰ, এইফালে ৰঙালাও ফ্ৰাই, এইফালে মাছ পিটিকা, এইফালে ৰৌ মাছ, মানে বেলেগ বেলেগ মাছ থাকিব, ৰৌ বা বেলেগ মাছ থাকিব, সৰিয়হৰ লগত বনাইছে। এইফালে দেখিবলৈ পাইছে এইটো হ'ল হাঁহৰ মাংস, এইটো হ'ল ছাগলী মাংস, এইফালে তিলৰ লগত চিকেন পাই যাব আপোনালোকে, লগতে মুড়ি ঘণ্ট পাই যাব, লগতে এইফালে এটা বটা পাই যাব। তো এইখন ইয়াৰে
স্পেচিয়েল থালি মানে আখল স্পেচিয়েল থালি আৰু যিখন ভেজ থালি ইয়াৰে এইটো দেখাই দিছোঁ এইখন ইয়াৰে ভেজ থালি য'ত এইটো নাথাকে বাৰু তো এইখন ইয়াৰে ভেজ থালি লগত কিবা থাকিব চাগে বটা চটা এক্সট্ৰাকৈ আৰু যদি স্পেচিয়েল ভেজ থালি হয় তেনেহ'লে এই বস্তুটো ইয়াতে এড হৈ যায় তো আপোনালোকক ভালকৈ একদম ভালকৈ দেখাই দিছোঁ দেখিবলৈ পাইছেনে আৰু লগত এক্সট্ৰাকৈ মাছ মাংস বহুত বস্তু পায় তো তাত কি আছে মই দেখাই দিছোঁ তো মাছ মাংসবিলাক দেখিবলৈ পাইছে এইফালেতো হাঁহ ড্ৰাই ফ্ৰাই যদি আপুনি হাঁহৰ মাংস এনেকৈ ড্ৰাই ফ্ৰাই কৰি খাই ভাল পায় আপোনালোকে ইয়াতে পাই যাব দেখাততো বহুত বেছি ভাল লাগি আছে একদম জলকীয়া তলকীয়াৰ লগত ফ্ৰাই কৰিছে খাব লাগিব এইফালে লাই গাহৰি আপোনালোকে দেখিবলৈ পাইছে লাই গাহৰি যদি আপোনালোকে খাই ভাল পায় লাই গাহৰি মানে গাহৰিৰ আইটেমো পাই যাব আপোনালোকে লগতে এইফালে এইটো হ'ল চিকেন লোকেল চিকেন কাৰী এইফালে ইলিচ মাছ সৰিয়হৰ লগত ইলিচ মাছ ভাপা বুলি কয় ন আৰু এইফালে মানিমুনি নৰসিংহ ভেদাইলতাৰ লগত কুচিয়া মাছটো দেখিবলৈ পাইছে যিসকলে কুচিয়া মাছ খাই ভাল পায় আপোনালোকে কুচিয়া মাছ পাই যাব এইফালে পৰ্ক কাৰী আছে কচুৰ লগত গাহৰি আছে আৰু এইফালে হাঁহ কোমোৰা আৰু এটা বাতি লগতে তো এইখিনি বস্তু আছে আৰু এইটো কি হয় হয়তো চিকেন কাৰী দেখালোঁ আপোনালোকক তো মই ট্ৰাই কৰিম মানে চবৰে অলপ অলপ ট্ৰাই কৰিম তাত তথাপিও ইমান খাব নোৱাৰোঁ মই আপোনালোক দেখাই দিলোঁ বাকী ধূপদীপ আছে ধূপদীপে মেইন আপোনালোকে গম পায় ধূপদীপে মেইন খায় তো টাচ নকৰোঁ চব বস্তু আমি যিখিনি খাওঁ আপোনালোক দেখাই আছোঁ তো খাই কেনেকুৱা মোৰ দেখাততো ভালেই লাগিছে এতিয়া আপোনালোকৰ এই থালিখন হিচাপত বা ভেজ থালিখন আপোনালোক দেখালোঁ কেনেকুৱা লাগিছে দাম হিচাপত আপোনালোকে কমেণ্ট কৰি জনাই দিব তো কেছ বলক বেয়া ভোক লাগিছে আৰু এতিয়া সময় হৈছে পূৰা বাপৰে বা হা 3টা বাজিছে পূৰা আৰু 3টা বজাত মোৰ এটা বস্তু লাগে সেইটো হ'ল ভোক যেতিয়া মই মাছ মাংসৰ সন্মুখত এনেকৈ থাকে তেতিয়া আৰু কি লাগে কওকচোন প্ৰথমতে অকণমান মোৰতো ডাইৰেক্ট মানে কুচিয়া মাছ বা গাহৰিৰ ফালে যাব মন গৈছে তথাপিও যিহেতু ভিডিঅ' বনাই আছোঁ আপোনালোকক ভালকৈ দেখাই দিব লাগিব গোটেইখিনি তো কৃষ্ণ সুন্দৰ দাইল এইফালে দেখা দিয়া শাক ভাজি সৰু আলু ভাজি ঠাণ্ডাৰ দিনততো সৰু আলুটো মেইন ন দালি আৰু সৰু আলু ভাজি লৈ যায় আলু পিটিকা তো এইফালে চব্জি আছে মই চব ৰেষ্টুৰেণ্টৰ চব্জিটো খাই চাওঁ মানে চব্জিটো খাই ভাল লাগে তো মিক্স চব্জি দালি বটা মজা লাগে কিন্তু খাই চব্জিটো ভাল লাগিছে দাইলটো মজা মানে দেখিবলৈ আছে দাইলটো আপোনালোকে দেখিবলৈ গম পাবই কিছুমানত পনীয়া দাইলটো পোৱা যায় তো কিছুমান দালিৰ টেষ্টটো নাথাকে বলক মাছ মাংসৰ ফালে যাব লাগে তো প্ৰথম কুচিয়া মাছৰ পৰা যাওঁ ন ইমান ধুনীয়াকৈ ভেদাইলতা মানিমুনি বনাইছে কুচিয়া মই খাই ভালেই পাওঁ ধুনীয়া পিচ মই ভাল পাওঁ কুচিয়া মাছ মানে কুচিয়া আৰু বিশেষকৈ লোকেল ধাবা গ'লে মই কুচিয়া মাছ খাওঁ হেল্ডিও হৈ যায় লগতে বনোৱা ষ্টাইলটো আপোনালোকে গম পাইছে এইবিলাক খানা কেতিয়াও আনহেল্ডি হ'ব নোৱাৰে সদায় হেল্ডি মানিমুনি ভেদাইলতা নৰসিংহ এইবাৰতে শেষ কৰি দিম আজি মই এইফালে গাহৰি ড্ৰাই ফ্ৰাই বৰ ড্ৰাই ফ্ৰাইটো দেখা পালে কিন্তু ভালেই লাগে বাহ কি ধুনীয়া পিচ চাওঁ মজা ফ্ৰাই কৰিছে আৰু পিচ মাৰিব লাগিব তো গাইজ পৰ্ক ড্ৰাই ফ্ৰাইটো একদম ঠিকে লাগিছে অকণমান পিঁয়াজটো অভাৰ ফ্ৰাই হৈছে সেইটো ক'ব লাগিব বাকী মাংসটো মজা হয় মানে ভালেই হৈছে হা জাষ্ট ধৰি লওক টিকুটমান 1 মিনিটমান বেছি ফ্ৰাই হৈ গৈছে তো এইফালে সৰু মাছ একদম পিঁয়াজৰ লগত এইটো মানে আমি খাই আছোঁ বাৰু ভিডিঅ'টো বনোৱাৰ আগৰ পৰাই সেইকাৰণে প্লেটখনত বহুত আছিলে বম টেষ্টি বস্তু ন আৰু যিটো ক্ৰাঞ্চিনেছ মৰমৰীয়া ফ্ৰাই একদম বাকী এইফালে মাছ পিটিকা আছে এইবিলাকতো বস্তু খাই ভালেই লাগে এনেকুৱা এটা বস্তু লাগে একচুৱেলি কি মজা লাগিছে দাইল এনেকুৱা মাছ পিটিকা এনেকুৱা বাতি এটাত হৈ যায় গাইজ ঠাণ্ডাৰ দিন তাতে আকৌ হাঁহ কোমোৰা পাৰফেক্ট জুতি নে কি কয় সুন্দৰ কোমোৰা 2 পিচ উঠিছে আৰু হাঁহ 1 পিচ উঠিছে হাঁহ আৰু 1 পিচ লৈ লৈ ৰ'ব সৰু সৰু টুকুৰা হাঁহৰ মাংসটো এনেকৈ খাই ভালেই লাগে বঢ়িয়া পিচ এটা উঠিছে তো প্ৰথম হাঁহটোৱে খাওঁ কি ফ্লেভাৰ বে হাঁহৰ নিজৰ যিটো টেষ্ট না কোমোৰাটো ভাতৰ লগত এনেকৈ সানি লৈ আৰু কোমোৰাটো এনেকৈ ভাতৰ লগত সানি লৈ পূৰা বিহু লাগি গৈছে টেষ্টটো খালে মানে চকুৰ এটা মুদিলে এনেকুৱা টেষ্টবিলাক বিহুত পোৱা যায় বঢ়িয়া হাঁহটো বেছি নাখাওঁ মানে বেছি মাংস একেলগে খালে বেয়া ন এইফালে ছাগলী মাংস এখন একো নহয় দিয়ক পৰিছে কি আছে তো অকণমানে টেষ্ট কৰা যায় বস্তুবিলাক এনেকুৱা নহয় যে বহুতে ভাবে মই এইবিলাক গোটেই বস্তু খাই দিওঁ নেকি কোনোৱে খাব নোৱাৰে প্ৰেক্টিকেল কথা অকণমান টেষ্ট কৰোঁ ছাগলী মাংসটো কি বনাইছে অকণমান জ্বলা হয় বাৰু জালুক তালুক বেছিকৈ দিছে চাগে অকণমান মছলা পাতিৰ পৰিমাণটো আছে নৰ্মেলি মানে ঘৰত যিটো টেষ্ট আৰু কালাৰটো দেখিবলৈ পাই আপোনালোকে গমেই পাইছে ন এইটো চাওক কালাৰটো
ধুনীয়া বনাইছে হাঁহটোও মজা লাগিছে জেনুইনলি ছাগলীটো মজা লাগিছে এইফালে কচু গাহৰি তো আপোনালোকে কচু গাহৰিও পাই যাব গাহৰি মাংস কি ক'ম গাহৰি মাংসই ইজ লাভ ৱাও তো এইফালে অকণমান কচুৰ মছলাটোৰ লগত ভাত আৰু যিসকলে ভাল পায় ইলিছ মাছ আপোনালোকৰ কাৰণে ইয়াতে এনেকুৱা ইলিছ মাছো আছে ৱাও নোখোৱাকৈ থাকিব নোৱাৰি বাৰু অকণমান ভাঙি লৈছোঁ এইকাৰণে তলৰ ফালৰ পৰা তো লেটছ গো বিন্দিলে তো এইফালে ইলিছ মাছ বহুত টাইট থাকে একচুৱেলি এইটো মাছত সেইকাৰণে মই অকণমান দিগদাৰ পাওঁ কিন্তু বহুতে ভাল পায় কি ফ্লেভাৰ ইয়াৰ আকৌ নিজৰ এটা ফ্লেভাৰ থাকে মানে এইবিলাক বস্তু সেইকাৰণে ভাল লাগে খাই আৰু মছলাটোৰ লগত ভাত অকণমান বেছিকৈ নাখাওঁ দিয়ক মোৰ আমুৱাই গ'ল মাছ মাংস ইমান খাব নোৱাৰি বাকী এইফালে আপোনালোকে ৰৌ মাছ বা ভকুৱা মাছ এইবিলাকো পাই যাব ছেম গ্ৰেভি হয় সৰিয়হৰ লগতে বনাইছে গ্ৰেভিটো ছেম আমি বেলেগ বেলেগকৈ বনাইছে সৰিয়হৰ লগতে তো হৈ গ'ল আৰু মই নোৱাৰোঁ খাব তো খানা চানা খাই বঢ়িয়াকৈ আহি গ'লোঁ এখন গাড়ী ল'ব একচুৱেলি আমাৰ আজি মৰমৰ সুৰুজ দা লৈ আছে এখন গাড়ী এতিয়া গাড়ীখন কিমান পৰিলে গাড়ীখন কিমান পৰিলে ছাৰ চিক্ৰেট এইটো নক'ব নোৱাৰোঁ মোক স্পেচিয়েল ডিছকাউণ্ট 50% অফত গাড়ীখন দেখাই দিয়ক এবাৰ গাড়ীখন এতিয়া বৰ্তমান আমি আনভেইল কৰিবলৈ ভেইল কৰি আছোঁ মানে নাজানো এইটো কি বুলি কয় তো ইয়াৰ এক্সাইটমেণ্টটো বাঢ়ি গৈছে সি লৈছে এখন ভেনু এইটো কি মডেলটো কোনটো মডেল 865 ভেনিউ নতুন ভেনিউ তো এইফালে এতিয়া ডেলিভাৰী হ'ব তো বাকী আমাৰ লগত আছে এতিয়া কিংকজ চৌধুৰী আমাৰ ট্ৰিপটো মানে বহুত ভাল পাইছে বহুত ভাল পাইছে আৰু চবতছে বেছি মোৰ এতিয়া বেয়াকৈ লাগিছে জানে ছাৰ এই কিছুমান কেইটামান ল'ৰাই মানে আমাৰ সেই ট্ৰিপৰ ক্লিপবিলাক তুলি ইনষ্টাগ্ৰাম সৰু সৰু ৰিল বনাই দি আছে আৰু সেইবিলাক দেখি ছাৰ ইম'চনেল হৈ যায় আছোঁ মানুহটো আৰু আৰু মন গৈছে আমি ব্ৰাদাৰকো মিছ কৰি আছোঁ ব্ৰাদাৰক মিছ আমি কৰি সোনকালে এটা মিছ ট্ৰিপ যাম কৰি আছোঁ ক'ত যাম মই নেপাল যাব মোৰ মন যায় গোৱা যাব মন আপুনিও গোৱা গৈ আছে মই নেপাল গৈ আছোঁ আমি কোনোবা এটা সোনকালে কৰিব trip আৰু আহিব। জলদি আৰু ভাল লাগিব ৰোড ট্ৰিপ য়েছ কিংকজ চৌধুৰী এইবাৰ কিন্তু আমি জিমনি নিনো বিদ্যুতকো মিছ কৰি এইবাৰ ছাৰ আমি জিমনি নিনো কিন্তু এইবাৰ নিম এইবাৰ ফ্ৰংছ, ভেনু আৰু ফ্ৰংছ। ভেনি তো গাড়ীৰ ডেলিভাৰী হৈ গ'ল সুৰুজ দা কেনেকুৱা লাগিছে কওকচোন ভাল লাগিছে এতিয়া মানে কি কি আছে নেকি? মোক গোটেইখিনি গাড়ীখন শিকাই দিব মানে ক'ত কি আছে কি নাই আৰু এই ধুনীয়া কিবা এটা দিছে এখন গাড়ী কাৰ গাড়ী নে আচলতে এখন গোটেই সকলো সমাজৰ নাই নাই এই কাৰেক্ট এনচাৰটো দিয়ক মানে আপোনাৰ মোৰ অ, চবৰে ঠিকে আছে ই মোৰ গাড়ীখন লোৱাৰ পিছত 3035 কিলোমিটাৰ চলাইছে তাৰপিছত মই চলাম তো বাকী গাড়ী ডেলিভাৰী হৈ গ'ল মানে সুৰুজ দাৰ গাড়ী এখন ল'লে ভেনু আপোনালোকে দেখিবলৈ পালে তো তাৰ মানে আমাৰ মোৰ মানে তাৰ মানে মোৰ তো আমি গোটেইকেইটা এতিয়া ধুনীয়াকৈ চলাব লাগিব আৰু এইবাৰ ভেনু লৈ আমি ক'ৰবাত যাব লাগিব তো এইটো ভিডিঅ' এইখিনি আছিলে বাকী আপোনালোকে আখলত গৈ পেলাই খাব পাৰে বঢ়িয়া থালি একদম লখৰাতে আছে আপোনাৰ লোকেশ্যনটো বুজাই দিলোঁ তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আশা কৰোঁ ভিডিঅ' ভাল যদি ভাল লাইক শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাই দিব আৰু প্লিজ এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই